ফেচবুক আৰু ইউটিউবত কাম কৰিলে লাখে লাখে টকা ঘটিব পাৰি কথাটো জানো সঁচা? যিহেতু ইয়াৰ ওপৰত বহুতে ভিডিঅ' বনাই আছে, ফেচবুকতো বনাই আছে, ইউটিউবতো বনাই আছে, আপোনালোকে চাইছে আৰু তাকে দেখি আপোনালোকেও ভিডিঅ' বনাবলৈ আহিছে ফেচবুক আৰু ইউটিউবত। লাখে লাখে যে টকা সঁচাকৈ ঘটিব পাৰি কথাটো জানো সঁচা? শুনক, কথাটো সঁচাই। ফেচবুক আৰু ইউটিউবত কাম কৰি বহুতে লাখে লাখে টকা ঘটিছে, দেশ বিদেশ ঘূৰিছে, নিজৰ সপোনবোৰ পূৰাব পাৰিছে আৰু সেইটোকে দেখি আপুনিও কাম কৰিব আহিছে আৰু যধে মধে যদি আপোনালোকে কাম কৰিব আহি ভিডিঅ' দি আছে তেন্তে আপোনালোকে ইয়াত ছাকচেছ হ'ব নোৱাৰিব। তেওঁলোকে যদি ছাকচেছ হ'ব পাৰিছে আপোনালোকেও পাৰিব, এনেকুৱা নহয় যে নোৱাৰিব, কিন্তু তেওঁলোকে ইয়াত কাম কৰিবলৈ আহোঁতে যিখিনি শিকিছে বুজিছে সেইখিনি আপোনালোকেও শিকিব লাগিব, বুজিব লাগিব, নহ'লে আপোনালোকে ইয়াত কেতিয়াও ছাকচেছ হ'ব নোৱাৰে, ইয়াত টাইম পাছ হৈ যাব নহ'লে। কাৰণ ইয়াত পইচা ঘটাটো, ফেচবুক আৰু ইউটিউবত পইচা ঘটাটো সিমান ইজি নহয়। তেওঁলোকে যে সেই লাখে লাখে টকা ঘটিছে, সেই লাখে লাখে টকা ঘটিবলৈ যাওঁতে সিহঁতে কি ধৰণে ঘাত প্ৰতিঘাত পাইছে, কি ধৰণে কাম কৰিছে, কি ধৰণে কষ্ট কৰিছে, সেই কষ্টটো আপোনালোকে ফ'ল' কৰক, তেতিয়া মানে আপোনালোকে গম পাব যে মই সেই তেনেদৰে কামটো কৰিব পাৰিমনে। মানে একচুৱেলি মই যে যেনেকৈ ভাবিছোঁ তেনেকৈ মই একচুৱেলি কাম কৰিব পাৰিমনে। নোৱাৰা কথা নাহে, পাৰিব, মই মন ভঙা নাই, পাৰিব, কিন্তু তেওঁলোকৰ সেই কষ্টটো চাওক। তেওঁলোকে যি ধৰণে কষ্ট কৰিছে সেই ধৰণে আপুনিও কষ্ট কৰক, তেতিয়া আপোনালোকেও মানে তেওঁলোকৰ দৰে লাখে লাখে টকা ঘটিব পাৰিব। নোৱাৰা কোনো কাৰণ নাই, বহুতে অলৰেডি ইয়াৰ পৰা পইচা তেনেকৈ ঘটিয়ে আছে, আপুনিও পাৰিব। কিন্তু মই আকৌ কওঁ, ফেচবুকত যদি কাম কৰিবলৈ আহিছে ফেচবুকৰ বিষয়ে আপোনালোকে ভালদৰে শিকি লওক, যদি ইউটিউবত কাম কৰিবলৈ আহিছে ইউটিউবৰ বিষয়ে ভালদৰে শিকি লওক আৰু যিকোনো এটা সঠিক সিদ্ধান্ত লওক আপুনি কিহৰ ওপৰত ভিডিঅ' বনাব। আচলতে যি টি ওপৰত ভিডিঅ' বনাই থাকিলে কেতিয়াও নাচায়। আপুনি যেনিবা ইউটিউবত ভিডিঅ' বনাইছে মটিভেশ্যনৰ ওপৰত, কাৰণ আপোনাৰ সেই মটিভেশ্যন ভিডিঅ'বিলাক চাবলৈ অকল মটিভেশ্যন যিসকলে চাই ভাল পায় সেইসকলহে আহিব। যদি আপুনি কমেডি বনাইছে, যিসকলে কমেডি ভাল পায় সেইসকল লোকেহে আপোনাৰ সেই কমেডিবোৰ চাব, আপোনাক ছাবস্ক্ৰাইব কৰিব। যদি ফেচবুকত বনাইছে তেতিয়াহ'লে ফেচবুকত আপোনাক ফ'ল' কৰিব। যদি আপুনি যধে মধে যি টি ভিডিঅ' বনাই আছে তেতিয়া কিন্তু সেই যে আপোনাক ফেচবুকত ফ'ল' কৰিছিলে সেইসকল ব্যক্তি কিন্তু আঁতৰি যাব। সেই যে আপোনাক ইউটিউবত ছাবস্ক্ৰাইব কৰি থৈছিলে সেইসকল ব্যক্তি ফেনাফেন হৈ যাব, আঁতৰি যাব। আপোনাৰ সেই ফলোৱাৰ্ছ, আপোনাৰ সেই ছাবস্ক্ৰাইবাৰ থাকিলেও কিন্তু কাম নাইকিয়া হৈ যাব। সেইকাৰণে ক'লোঁ যিকোনো এটা টপিক চিন্তা কৰক, আপুনি সেই টপিকৰ ওপৰত ভিডিঅ' বনাব। মানে যিকোনো টপিক মানে মই এইটো কথা ক'ব বিচাৰিছোঁ, মোৰ কোৱাটো ভুল হৈছে। তাৰমানে যিকোনো এটা সিদ্ধান্ত লওক আপুনি কিহৰ ওপৰত ভিডিঅ' বনাব, এডুকেশ্যনৰ ওপৰত বনাব নে মটিভেশ্যনৰ ওপৰত বনাব নে আপুনি এইটো ব্লগ বনাব নে আপুনি কিহৰ ওপৰত একচুৱেলি ভিডিঅ' বনাব, তাৰ এটা সিদ্ধান্ত কৰি লওক আৰু তাৰ ওপৰতে ভিডিঅ' বনাওক। তাৰ ওপৰতে যেতিয়া আপুনি যিটো সিদ্ধান্ত কৰিব মই বোলে এইটোৰ ওপৰতে ভিডিঅ' বনাম, তেতিয়া আপুনি সেইটোৰ ওপৰতে যেতিয়া ভিডিঅ' বনাবলৈ ল'ব তেতিয়া আগলৈ আপোনাৰ কণ্টেণ্ট অট'মেটিক মনলৈ মানে আহি থাকিব, চিন্তাবোৰ মনলৈ আহি থাকিব, নেক্সট কণ্টেণ্টটো কি দিওঁ, নহ'লে আপোনাৰ কণ্টেণ্টো খেলি মেলি হ'ব, কি দিওঁ। আপুনি যিকোনো এটাই সিদ্ধান্ত কৰক কিহৰ ওপৰত বনাব। মই আকৌ কৈছোঁ কিহৰ ওপৰত বনাব এটাই সিদ্ধান্ত কৰক আৰু সেই তাৰ ওপৰতে বনাই থাকোঁতে আপোনাৰ চিন্তাধাৰাও সেই ঠাইতে মানে গৈ থাকিব আৰু সেই একেটা ঠাইতে যেতিয়া চিন্তাধাৰা গৈ থাকিব নতুন তাৰ ওপৰত আকৌ আপোনাৰ মনলৈ কিছুমান ভাল ভাল কথা আহিব, চিন্তা আহিব, আপুনি তাৰ ওপৰত তেতিয়া টপিক মানে কণ্টেণ্ট বনাব পাৰিব। সেইকাৰণে ক'লোঁ যিকোনো এটা সঠিক সিদ্ধান্ত লওক আপুনি কিহৰ ওপৰত ভিডিঅ' বনাব আৰু সেই ছাকচেছফুল ইউটিউবাৰ ফেচবুকত ভিডিঅ' বনোৱাসকলে যেনেকৈ কষ্ট কৰিছে তেনেকৈ কষ্ট কৰক, যেনেকৈ কামখিনি কৰিব লাগে তেনেকৈ কৰক, মানে সিহঁতক ফ'ল' কৰক আৰু নজনা কথাখিনি শিকক, বুজক, জনা ব্যক্তিসকলক সুধি লওক, তেতিয়া আপোনালোকেও ইয়াৰ ওপৰত কাম কৰি কিনে লাখে লাখে টকা ঘটিব পাৰিব। ধন্যবাদ।